অসমৰ অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। ৰণোজ পেগু ডাঙৰীয়াৰ অফিচিয়েল ফেচবুক পেজত আপলোড কৰা হৈছিল যে 2024-25 শিক্ষাবৰ্ষৰ বাবে প্ৰাক মেট্ৰিক আৰু মেট্ৰিকোত্তৰ বৃত্তিৰ বাবে অসমৰ অনুসূচিত জনজাতিৰ আগ্ৰহী শিক্ষাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল www.scholarships.gov.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ আগত তোমালোকে কিছু কথা জানিব লাগিব। গতিকে আমি সেইখিনি কথা জানো আহা। ইয়াতে চোৱা, প্ৰাক মেট্ৰিক বৃত্তি নৱম আৰু দশম শ্ৰেণীৰ বাবে এই বৃত্তিৰ বাবে যোগ্যতা হ'ব লাগিব। যোগ্যতাসমূহ হৈছে পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2,50,000 টকা পৰ্যন্ত। আবেদনৰ সময়সীমা 31 আগষ্ট 2024, অৰ্থাৎ 31 আগষ্টৰ আগতেই তোমালোকে আবেদন কৰিব লাগিব। NSP OTR এপৰ জৰিয়তে এককালীন পঞ্জীয়ন লাভ কৰাৰ পিছত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। এতিয়া NSP OTR এপ কি হয়, এই এপটো ক'ত পাবা, কেনেদৰে ডাউনলোড কৰিব পাৰিবা, এই ভিডিঅ'টোৰ শেষত তোমালোকক জনাম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। তলত আছে মেট্ৰিকোত্তৰ বৃত্তি। মেট্ৰিকোত্তৰ বৃত্তিৰ বাবে যোগ্যতাসমূহ লাগিব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2,50,000 টকা পৰ্যন্ত। আবেদনৰ সময়সীমা 31 অক্টোবৰ 2024 আৰু মেট্ৰিকোত্তৰ বৃত্তিৰ বাবে তোমালোকে স্কলাৰশ্বিপ পৰ্টেল, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল scholarships.gov.in ৰ জৰিয়তে কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছিল, সেইখিনি চাওঁ আহাচোন। প্ৰথমটো নিৰ্দেশনা আছিলে NSP OTR এপ ব্যৱহাৰ কৰি NSPত পঞ্জীয়ন আৰু ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। তোমালোকে যেতিয়া এপটো ডাউনলোড কৰিবা, মই ভিডিঅ'ত অলপ পিছত দেখুৱাই আছোঁ। ডাউনলোড কৰাৰ পিছত সেই এপটোত তোমালোকে পঞ্জীয়ন অৰ্থাৎ ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব, অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত যিহেতু লিংক হ'ব, ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। 2 নম্বৰত আছে OTRৰ বাবে আধাৰ আৰু আধাৰ সংযোজিত মোবাইল নম্বৰ বাধ্যতামূলক। গতিকে যিটো নাম্বাৰৰ লগত তোমালোকৰ আধাৰ কাৰ্ডখন, তোমাৰ যিখন আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডখন লিংক আছে, সেই মোবাইল নাম্বাৰটো তোমালোকে মোবাইলটোত, যদিহে সেইটো মোবাইলত যিটো মোবাইল তোমালোকে ইউজ কৰি আছে বা যিটো এণ্ড্ৰইড মোবাইল হয়, তাত যদি সেইখন চিম নাই, তোমালোকে সেইখন চিম তাত ভৰাই ল'বা। ঠিক আছে। 3 নম্বৰত আছে জিলা আয়ুক্তৰ দ্বাৰা জাৰি লাভ কৰা বৈধ উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু জাতিৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। অৰ্থাৎ ইনকামৰ যিখন প্ৰমাণপত্ৰ জিলা আয়ুক্তৰ দ্বাৰা জাৰি কৰা, সেইখন তোমালোক লাগিব, আৰু তোমালোকৰ যিখন জাতিৰ প্ৰমাণপত্ৰ সেইখন তোমালোকে আপলোড কৰিব লাগিব। সেইখিনি তোমালোকৰ প্ৰয়োজন হ'ব। 4 নম্বৰত আছিল যদি জাতিৰ প্ৰমাণপত্ৰত নাম উপাধি পৃথক হয়, যথাযথভাৱে নোটাৰাইজ কৰা শপতনামা দাখিল কৰিব লাগিব। কিছুমানৰ ছাত্ৰ ছাত্ৰীৰ কি হয় যে জাতিৰ যিখন প্ৰমাণপত্ৰ থাকে, তাত নামটো নাইবা উপাধিটো কি হয়, পৃথক পৃথক থাকে, মানে বেলেগ বেলেগ থাকে। গতিকে যদি তেনেকুৱা ধৰণৰ কিবা তোমালোকৰ প্ৰব্লেম আছে, তেনেহ'লে নোটাৰাইজ কৰা শপতনামা তোমালোকে দাখিল কৰিব লাগিব। এতিয়া নোটাৰাইজ কৰা শপতনামা কি হয়, যদিহে নাজানা কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোক কমেণ্ট ছেকশ্যনতে উত্তৰটো দি দিম। 5 নম্বৰত আছে বৃত্তিৰ ধন প্ৰাপ্ত কৰাৰ বাবে বৈধ আধাৰ সংযোজিত বেংক একাউণ্ট থাকিব লাগিব। অৰ্থাৎ এই বৃত্তিৰ বাবে যদিহে তুমি চিলেক্টেড হ'লে তোমালোকৰ নিজৰটো পাছবুক লাগিবই। সেই পাছবুকটো তোমালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰাই থাকিব লাগিব। যদিহে লিংক কৰাই নাই, তোমালোকে বেংকত গ'লে লিংক কৰাই ল'বা। এতিয়া NSP OTR এপ কি হয়, এই এপটো ক'ত পাবা, তোমালোকে চোৱা। তোমালোকে প্লে ষ্ট'ৰ অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পিছত প্লে ষ্ট'ৰৰ চাৰ্চ বাৰত টাইপ কৰিবা NSP OTR, লিখি চাৰ্চ কৰি দিয়াৰ পিছতে ছেকেণ্ড যিটো এপ তোমালোকে দেখিবলৈ পাবা NSP OTR, ইয়াত গভৰ্ণমেণ্ট বুলি লিখাই আছে, 500K+ ডাউনলোড, 2.7 ষ্টাৰ ইয়াৰ ৰেটিং। এই এপটো তোমালোকে ইনষ্টল কৰিবা। ইনষ্টল কৰাৰ পিছত তোমালোকে এপটো অ'পেন কৰাৰ পিছত ইয়াতে এনেধৰণে আহিব। ইয়াতে তোমালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিবা মাজৰ অপশ্যনটোত। ইয়াতে 4টা ষ্টেপ ফ'ল' কৰিব লাগিব। প্ৰথমতে ইয়াতে গাইডলাইনছ দিয়া আছে। নেক্সট তোমালোকে মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত EKYC হ'ব আৰু শেষত ফিনিছ। তোমালোকে তলৰ ফালে স্ক্ৰল কৰিবা। স্ক্ৰল কৰিলে 2টা অপশ্যন পাবা, I have read and understood the guidelines or one time registration, ইয়াতে টিক মাৰ্ক দিবা। তাৰ তলত টিক মাৰ্ক দিবা, দিয়াৰ লগে লগে নেক্সট বুলি অপশ্যনটো দেখিবলৈ পাবা, তাতো ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব। দিয়াৰ পিছত তোমালোকে চেণ্ড OTP ক্লিক কৰিবা। চেণ্ড OTP ক্লিক কৰাৰ পিছত যিটো মোবাইল নম্বৰত তোমালোকৰ OTP আহিব, সেই OTPটো ইয়াতে দিব লাগিব। মনত ৰাখিবা, আধাৰ কাৰ্ডৰ লগত লিংক কৰা মোবাইল নাম্বাৰটোহে তোমালোকে তাত দিবা। সেই নাম্বাৰটোৰ OTPটো ইয়াতে দি দিবা। OTP দিয়াৰ পিছত ইমেজ কেপচা, ইয়াতে এটা তোমালোকে কেপচা কোড দেখিবলৈ পাবা। অৰ্থাৎ যেনেদৰে আছে Z আছে, A আছে, M আছে, যেনেদৰে আছে চাই তোমালোকে ইয়াত কোডটো টাইপ কৰিব লাগিব। টাইপ কৰি তোমালোকে ভেৰিফাইত ক্লিক কৰিব লাগিব।
ভেৰিফাইত ক্লিক কৰাৰ পিছত তোমালোকে ইকেৱাইচি কৰিব লাগিব ইকেৱাইচি কৰাৰ পিছত তোমালোকৰ এইখিনি ফিনিশ হ'ব ঠিক আছে ফিনিশ হোৱাৰ পিছত তোমালোকে ফেস অথেন্টিকেশন কৰিব লাগিব ইয়াতে তোমালোকে পাবা শেষৰ অপচনটো চোৱা ইকেৱাইচি বাই ফেস অথেন্টিকেশন ইয়াতে তোমালোকে ক্লিক কৰিবা ঠিক আছে ইয়াতে ক্লিক কৰি তোমালোকে ফেস অথেন্টিকেশন কৰি লবা সেইখিনি কৰাৰ পিছত তোমালোকে কোনটা ব্ৰাউজাৰ ওপেন কৰিবা আৰু সেই ব্ৰাউজাৰত সাৰ্চ কৰিবা scholarships.gov.in ঠিক আছে সাৰ্চ কৰাৰ পিছত তোমালোকে ইয়াৰ অফিচিয়েল ওয়েবসাইটটো তোমালোকৰ সন্মুখত দেখিবলৈ পাবা অলপ তোমালোকে তলৰ ফালে স্ক্ৰল কৰিবা ইয়াত তোমালোকে ষ্টুডেন্টত ক্লিক কৰিও তোমালোকে ৰেজিষ্টাৰ কৰিব পাৰিবা বা তলৰ ফালে চোৱা ইয়াত লিখা আছে get your OTR আৰু ইয়াত এনাউন্সমেন্ট কৰাই আছে চোৱা তাৰ পিছত ইয়াতে বহুত এটা অপচন তোমালোকে দেখিবলৈ পাবা এপ্লাই নাও ইয়াত তোমালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিবা ঠিক আছে এপ্লাই নাও ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে যেটো পাসওয়ার্ড তোমালোকে পাবা বা ইমেজ ক্যাপচাৰ তোমালোকে পাবা এইখিনি দি তোমালোকে লগইন কৰি ল'ব লাগিব লগইন কৰাৰ পিছত তোমালোকে এপ্লাই কৰিবা এইখিনি আছিল আজিৰ এই ভিডিওটি যদিহে কেনেদৰে লগইন কৰিব লাগে এপ্লাই কেনেদৰে কৰিব লাগে গোটেইখিনি ভিডিও তোমালোকক লাগে কমেন্ট সেকশনত জনাবলে নাপাহৰিবা